অৰুণাচল প্ৰদেশৰ হিলাং ইয়াজিকে ৰচিলে ইতিহাস ভুটানৰ ৰাজধানী থিম্পুত 11 পৰা 15 জুনলৈকে আয়োজিত 15 সংখ্যক সাউথ এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি এটা স্বৰ্ণ পদক আৰু এটা ৰজত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে হিলাঙে ভাৰতৰ বাবে এক গৌৰৱময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে অৰুণাচল ৰাজ্যৰ বাবে এক সুখবৰ যিহেতু হিলাং ইয়াজিক হৈছে ৰাজ্যখনৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক জয়ী প্ৰথমগৰাকী মহিলা ফিজিক্স স্পৰ্টছ এথলীট হিচাপে জিলিকিবলৈ সক্ষম হৈছে ফিটনেছৰ সমান্তৰালভাৱে হিলাঙৰ নিজা ষ্টাইলৰ বাবেও জনাজাত হিলাঙৰ ইনষ্টাগ্ৰামত তেওঁ ফিটনেছৰ লগতে ফেশ্বন সেন্সৰো পৰিলক্ষিত হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি আৰ্জিবলৈ সক্ষম হোৱা হিলাং আজি প্ৰজন্মৰ যুৱতীসকলৰ বাবে প্ৰেৰণা আৰু ফিটনেছ আৰু ফেশ্বনৰ সমানে জনপ্ৰিয় হিলাং আজি যুৱচামৰ মাজত ৰোল মডেল হৈ জিলিকিছে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট